বিশ্বৰ আখাৰীৰ ঔষধ প্ৰস্তুতকৰ্তা কোম্পানীৰ সৈতে ফেৰ মাৰি ভাৰত বায়োটেকে প্ৰস্তুত কৰি উলিয়াইছে কোভাক্সিন নামৰ কৰোনা প্ৰতিৰোধক। এই কোভাক্সিনে কৰোনাৰ নতুন ৰূপকো প্ৰতিৰোধ কৰিবলৈ সক্ষম। এসপ্তাহৰ ভিতৰত এই সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিব কোভাক্সিনৰ প্ৰস্তুতকৰ্তা ভাৰত বায়োটেকে। সংবাদ মাধ্যমৰ আগত এই ঘোষণা ভাৰত বায়োটেকৰ CMD কৃষ্ণ এলাৰ। কোভাক্সিনক লৈ ইতিমধ্যে দেশৰ ৰাজনৈতিক ক্ষেত্ৰত কাৰ্যত ধুমুহাৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ নেতা শশী থাৰুৰ, সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱকে ধৰি কেইবাজনো বিৰোধী নেতাই ইয়াৰ বিৰোধ কৰিছে। কংগ্ৰেছৰ এনে বিৰোধিতাক স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধন আৰু বিজেপিয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছে। আইছে এই মুহূৰ্তে শোকাবহ খবৰলৈ। গোসাইগাঁও কচুঘাট জীৱন্ত অগ্নিদগ্ধ হৈ দুটি শিশুৰ কৰুণ মৃত্যু ঘটিছে। মৰাপাটৰ ঠাৰিৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত। লুকা ভাকু খেলি আছিল শিশু দুটিয়ে। জীৱন্ত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা শিশু দুটি হৈছে আৰ্চিনা কিস্কু আৰু মণিৰাম হেমব্ৰম। কচুগাঁৱৰ নয়ানগৰ গাঁৱত ঘটিছে এই শোকাবহ ঘটনা। গৰাকীবিহীন ঘৰত চুৰ কৰিবলৈ গৈ চুৰৰ লাগিল কেনা। ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰিল এটা গভাইত চুৰ। কৰিমগঞ্জৰ গান্ধাই গাঁৱত সংঘটিত হৈছে এই ঘটনা। ঘৰৰ গৰাকী উপস্থিত হোৱাৰ উমান পাই দুৱাৰ খিৰিকী বন্ধ কৰি ঘৰৰ ভিতৰতে নিজকে আবদ্ধ কৰে চুৰটোৱে। পিছে আৰক্ষীৰ উপস্থিতিত লোহাৰ গ্ৰিল কাটি দুৱাৰ ভাঙি ঘৰৰ ভিতৰৰ পৰা উলিয়াই অনা হ'ল চুৰটোক। আৰু ইফালে ঘৰৰ ভিতৰত চুৰ আবদ্ধ হৈ পৰা খবৰ পাই ভিৰ কৰিলে স্থানীয় লোকে। অতি কৌশলেৰে ঘৰৰ ভিতৰত লুকাই থকা চুৰটোক আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পিছতে সৃষ্টি হয় তীব্ৰ উত্তেজনা। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত ক্ৰমাৎ গৰম হৈছে ৰাজনৈতিক পৰিৱেশ। তুংগত উঠিছে ৰাজনৈতিক নেতাৰ বাকযুদ্ধ। গহপুৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰিপুণ বৰাক হুংকাৰ দিলে সাংসদ পল্লৱ লোচন দাসে। ৰিপুণ বৰা সদায় হৈ থাকক প্ৰদেশ কংগ্ৰেছৰ সভাপতি। এয়া পিছে কোনো কংগ্ৰেছৰ নেতা বা ৰিপুণ বৰাৰ শুভাকাংক্ষী নহয়। ৰিপুণ বৰা সদায় কংগ্ৰেছৰ সভাপতি হৈ থকাটো বিচাৰে বিজেপি সাংসদ পল্লৱ লোচন দাসে। বিজেপিৰ বাবে হেনো বিশেষ গুৰুত্বপূৰ্ণ ৰিপুণ বৰা কংগ্ৰেছৰ সভাপতি হৈ থকাটো। সেইকাৰণে তেওঁ সভাপতি হৈ থকাটো সদায় বিচাৰোঁ। আপোনালোকে বিচাৰে মানে? মইতো একদম আন্তৰিকতাৰে বিচাৰোঁ তেওঁ সদায় আজীৱন কংগ্ৰেছৰ সভাপতি হৈ থাকক। গহপুৰত কনকলতা বৰুৱাৰ স্মৃতিত 100 কোটি টকা ব্যয় সাপেক্ষ শ্বহীদ কনকলতা ভৱন শুভ উদ্বোধনৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰিপুণ বৰাৰ বিৰুদ্ধে এই তিৰ্যক মন্তব্য কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে। পল্লৱৰ দাবী, প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈও গহপুৰত আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হলে আমানতৰ ধন বাজেয়াপ্ত হ'ব ৰিপুণ বৰাৰ। যেতিয়া ৰিজাল্ট ওলাব তেতিয়া এইটো আপোনালোকে ব্ৰেকিং নিউজ বজাব যে তেওঁৰ যিটো ছিকিউৰিটি ফৰফিট হ'ল কংগ্ৰেছৰ সভাপতিৰ। কংগ্ৰেছৰ সভাপতিৰ ছিকিউৰিটি ফৰফিট হোৱাৰ বাতৰিটো আপোনালোকে সংবাদ মাধ্যমত আপোনালোকে বজাবলৈ সুযোগ পাব। লগতে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে গহপুৰবাসী ৰাইজক ক'লে গহপুৰ এৰি আন সমষ্টিলৈ যাবলৈ নিদিব ৰিপুণ বৰাক। তেওঁ যাতে পলাই পেলাই বেলেগ কোনো জেগাত যাতে নাযায় সেইটো মই তেওঁলৈ অনুৰোধ কৰিছোঁ। যাতে তেওঁ বেলেগ জেগালৈ কেতিয়াও পলাই নাযায়, তেওঁ যাতে গহপুৰতে নিৰ্বাচন খেলে আৰু আমাক সেইকণ সুবিধা দিয়ে যাতে তেওঁ ছিকিউৰিটি আমি ফৰফিট কৰিব পাৰোঁ। আনহাতে কাষতে গহপুৰৰ বিধায়ক উৎপল বৰাক লৈ সাংসদ পল্লৱ লোচন দাসে পিছে আগন্তুক বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব কোনে লাভ কৰিব সেই বিষয়ে কৰে কৌশলী মন্তব্য। মই নাজানো দলৰ বিষয়ে, দলততো বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ কথা চলি থাকে। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। বাইজুছ য়ং জিনিয়াছত আপোনালোকে দেখা পাব সেইসকল কিশোৰক যিসকল বয়সত কোমলীয়া কিন্তু প্ৰতিভাৰ ক্ষেত্ৰত পৰিণত। বয়স কম হ'লেও এওঁলোক কামত ডাঙৰ। কোনোবা চহৰ নগৰ মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে দুনিয়াখনকে আচৰিত কৰি তুলিব পাৰে। দিল্লীৰ
স্বাস্তিক ভৰদ্বাজে 12 বছৰ বয়সতে সংগীতৰ জগতখনত বহু নাম কৰিবলৈ সক্ষম হৈছে 10 বছৰ বয়সতে স্বাস্তিকৰ নাম ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছত সন্নিৱিষ্ট হৈছে সপ্তম শ্ৰেণীৰ পঢ়ি থকা স্বাস্তিকে মাত্ৰ 4 বছৰ বয়সৰ পৰা শাস্ত্ৰীয় সংগীত শিকি আছে আৰু বৰ্তমানলৈকে স্বাস্তিকে বহুকেইটা সন্মান বুটলিবলৈ সক্ষম হৈছে অল ইণ্ডিয়া ৰেডিঅ' স্বাস্তিকে সোতে উস্তাদৰ খিতাপো লাভ কৰিছে ভাৰত চৰকাৰৰ তৰফৰ পৰা CCIT জলপানিও স্বাস্তিকক দিয়া হয় বিদ্যালয়টো স্বাস্তিকৰ পৰা কোনো ধৰণৰ মাচুল লোৱা নহয় मशहूर चेहरों के साथ एक छोटे उस्ताद की जुगलबंदी इन तस्वीरों में देखिए और कानों में घुल रही मीठी तान को महसूस कीजिए ये आवाज मौसीकी की नई किताब है जैसे खुद में एक साज है मंजे हुए ये छोटे उस्ताद स्वास्तिक भारद्वाज सिर्फ 12 साल की उम्र में शास्त्रीय संगीत की हर विधा में पारंगत हैं ठुमरी हो ख्याल हो या गजल सूफी हो या भक्ति रस सुबह शाम रियाज का कमाल 4 साल की उम्र से शुरू हुआ और धीरे धीरे घर की दीवारों पर कामयाबी की तस्वीरें चिपकने लगी 2019 में इंडिया बुक ऑफ रिकॉर्ड्स ने यंगेस्ट क्लासिकल सिंगर के खिताब से नवाजा आप रियाज कितनी देर करते हैं प्रैक्टिस की बात करें तो मैं मॉर्निंग में 2 आवर्स करता हूँ और मैं शाम में 2.5 to 3 आवर्स तक करता हूँ रियाज कई रियलिटी शोज में नाम कमाने के अलावा स्वस्तिक ने 2020 में नवरंग भजन प्रतियोगिता में 3 अलग अलग कैटेगरीज में पहला पुरस्कार जीता संगम कला ग्रुप के 2018 के कंपटीशन में 82 गायकों में टॉप पर रहे 2019 में सेंटर फॉर कल्चरल रिसोर्सेज एंड ट्रेनिंग CCRT स्कॉलरशिप भी मिली स्वास्तिक को संगीत के साथ कई बार क्रिकेट की जुगलबंदी भी भाती है संगीत तो एक बिल्कुल रिवर है उसको हम बिल्कुल भी सीख कभी नहीं सकते इसलिए जितना अच्छा और हो सकता है उतना अच्छा मैं करने की कोशिश करता हूँ स्वास्तिक के पिताजी खुद संगीत शिक्षक हैं और तबले पर बेटे का साथ देते हैं हम लोग चाहते हैं कि बस स्वास्तिक एक बहुत अच्छे सिंगर बने बहुत अच्छे प्लेबैक सिंगर बने और पूरे हमारे देश का पूरे राष्ट्र का नाम रोशन करे वहीं स्वास्तिक की माँ बेटे की सुर साधना में आइसक्रीम को दूर रखने की कोशिश करती है गला ठीक रहे इसके लिए नॉर्मल खाना गर्म पानी पीना थोड़ा ध्यान तो रखना पड़ता है बच्चों की आइसक्रीम नहीं खाना है तो उसको किस तरह से खाना ज़्यादा नहीं लेना है बच्चे का तो जिद का भी ध्यान रखना पड़ता है दिल्ली के द्वारका इलाके के इस घर की सुबह और शाम स्वास्तिक के सुरों में डूबी रहती है माँ बाप कहते हैं कि उनके बेटे के सुरों पर साक्षात सरस्वती बसती है वो सुर जो इस यंग जीनियस को नई बुलंदी की ओर ले जाएंगे এই কিশোৰজন সঁচাকৈ বিস্ময়কৰ কোনে জানে এনে আৰু কিমান প্ৰতিভা সম্পন্ন বালক আমাৰ আশে-পাশে আছে 16 জানুৱাৰীৰ পৰা নিউজ 18ত দেখা পাব এনেকুৱা কিছু বিস্ময় কিশোৰক আৰু যিসকলে আপোনাক আচৰিত কৰি তুলিব তেওঁলোকৰ উদ্যম প্ৰতিভা আৰু সাহসৰ কাহিনীৰ লগতে বিখ্যাত সেলিব্ৰিটিৰ সৈতে তেওঁলোকৰ যুগলবন্দী চাবলৈ নাপাহৰিব বাইজুছ য়ং জিনিয়াছ বিৰতিৰ পাছত AIDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে চলিছে গভীৰ ষড়যন্ত্ৰ এই বিস্ফোৰক অভিযোগ খুদ আজমলৰ নাম নোলোৱাকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কটাক্ষ কৰিলে AIDFৰ প্ৰধানগৰাকী ভাল কামত সমালোচনা থাকিবই সমালোচনাক ভয় নকৰো
মন্তব্য এআইডিএফ প্ৰধান বদৰুদ্দিন নাজমলৰ। ভাল কাম যিমান যেতিয়া য'ত কৰিব যি মানুহে দুনিয়াত তাৰ আলোচনা হ'ব। ভাল কামত আলোচনা নহ'লে ভাল কাম ভাল নাথাকিব। এইটো কাৰণে আলোচনা হৈ আছে। যিমান আলোচনা হৈ থাকিব আপোনালোকে আমাৰ আজমল ফাউণ্ডেশ্যনৰ কোনো কাম আমি বন্ধ কৰিছোঁ দেখা নাই। শেহতীয়াকৈ মোৰ বিৰুদ্ধে চলিছে চক্ৰান্ত। সন্ত্ৰাসবাদী সংগঠনৰ পৰা আজমল ফাউণ্ডেশ্যনলৈ ধন অহাৰ কতো সমালোচনা কৰিছে বিৰোধীয়ে। পিছে এনে সমালোচনাই মোক লৰাব নোৱাৰে। নাম নোলোৱাকৈ মন্ত্ৰী হিমন্তলৈ এই শৰ নিক্ষেপ কৰিলে বদৰুদ্দিন নাজমলে। যিমান সমালোচনা আমি বেছি কাম আমি সকলক ৰাতি উঠি চালাম কৰিম, দোৱা দিম, তাৰপিছত কাম আৰম্ভ। বাৰ জনাই আছোঁ যিসকলে মোক সমালোচনা কৰি আছে, আহক আপোনালোকে নিজে আহি চাওক। আৰু তেখেত নিজে গৈছেও জানেও, তাৰপিছতে ইলেকশ্যন আহি আছে সন্মুখত। আল্টিমেটলি মই পলিটিচিয়ান। সমালোচনাৰ পূৰ্বে তদন্ত কৰক, তদন্ত কৰিলে স্পষ্ট হ'ব সকলো। ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনালে আজমলে। ইমান হ'ব পাৰে হৈ আছে, পেপাৰত ৰেড হ'ব, হোম মিনিষ্ট্ৰী আহিব, এইটো চাওক আমি ৱেলকাম কৰিছোঁ। এইটোৰ লগত আমাৰ কোনো চিন্তা নাই। আমি আমাৰ কাম চালু ৰাখি আছোঁ, কাম আমাৰ চলি থাকিব। ক্ৰিটিচাইজ কৰা নালাগে, ক্ৰিটিচাইজ কৰি থাকিব। সমালোচনা আপোনালোকৰ কাম বন্ধ কৰিব নোৱাৰে। সোমবাৰে আজমল ফাউণ্ডেশ্যনৰ ফ্ৰী কোচিং লৈ এছিএছ উত্তীৰ্ণ হোৱা 9 গৰাকী প্ৰাৰ্থীক জনোৱা হয় সম্বৰ্ধনা। এই অনুষ্ঠানতেই প্ৰতিষ্ঠানটোৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বদৰুদ্দিন নাজমল। এআইডিএফ প্ৰধানগৰাকীৰ দাবী, আমি ভাল কাম কৰি আছোঁ, কৰি যাম। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তিনিদফীয়া দাবীৰে কংগ্ৰেছে কৰা প্ৰতিবাদত উত্তাল হৈ পৰিল মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স। আৰু ইফালে কংগ্ৰেছৰ দিছপুৰ চলো প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান কৰিলে আৰক্ষীয়ে। কঠোৰ আৰক্ষীয়ে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা আটক কৰে প্ৰায় শতাধিক প্ৰতিবাদকাৰী। নিবনুৱা, মূল্যবৃদ্ধি আৰু কৃষক বিৰোধী আইন, তিনিদফীয়া দাবীৰে উত্তাল মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স। দিছপুৰ চলো প্ৰতিবাদী কাৰ্যসূচী কঠোৰ হাতেৰে দমন আৰক্ষীৰ। ধৰি বান্ধি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা আটক প্ৰায় 300ৰো অধিক প্ৰতিবাদকাৰী। জাতি মাটি ভেটি ৰক্ষাৰ নিমিত্তে দিছপুৰত শাসনৰ বাঘ জৰি লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে পূৰণ কৰিব পৰা নাই নিৰ্বাচনী প্ৰতিশ্ৰুতি। বিগত 4 বছৰে চৰকাৰখনে অসমৰ জনতাক মাথোন প্ৰতাৰণা কৰাৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটি তথা ভাতৃ সংগঠন যুৱ কংগ্ৰেছৰ। গতিকে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, এওঁলোকে যি ঘৃণাৰ সভ্যতা আৰম্ভ কৰিব খুজিছে, আমাৰ যুৱকসকলে সন্মুখৰ পৰা নেতৃত্ব দি সেই ঘৃণাৰ সভ্যতাৰ বিৰুদ্ধে অসমক মুক্ত কৰিব লাগিব, ভাৰতবৰ্ষক মুক্ত কৰিব লাগিব, আৰু যুৱকসকলে সেই কাম পাৰে। ইপিনে ৰাজ্য চৰকাৰখনৰ দিনত ঋণৰ বোজা বৃদ্ধি হোৱা বুলি দাবী বিৰোধী দলৰ উপদলপতিৰ ৰকিবুল হুছেইনৰ। কিয়নো জনতাৰ টকাৰে নেতা মন্ত্ৰীৰ আমোদ প্ৰমোদত ব্যৱহাৰ কৰা বুলি দাবী কৰিলে প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। এখন হেলিকপ্টাৰত কমেও এদিনত 20 লাখকৈ খৰচ হয়। আমাৰ দ্বিতীয় মুখ্যমন্ত্ৰীয়ে 20 লাখ, প্ৰথমজন মুখ্যমন্ত্ৰীয়ে 20 লাখকৈ যদি 40 লাখ এদিনত খৰচ হয়, এক মাহত কিমান কোটি খৰচ হয় তোমালোকে চোৱা। এই টকা কাৰ? কোৱা বন্ধু তুমি আহি যে ৰকিবুল হুছেইনে মিছা কথা কৈছে, এই টকা আমাৰ বিজেপিৰ টকা, তোমালোকে কোনো হিচাপ দিব নালাগে। যদি আমাৰ চান্দাৰ টকা হয় তেতিয়াহ'লে কিন্তু নিৰ্বাচনৰ সময়ত তোমালোকে সুধিব যে হেলিকপ্টাৰত যে লাভ বিলাকত উৰিলা, আমাৰ মাটিত যে তোমালোকে নানামিলা, এই টকা ক'ৰ পৰা আহিছিল তোমালোকে হিচাপ দিয়া। প্ৰতিবাদী কাৰ্যসূচীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অংগী ভংগীৰে সমালোচনা কৰে কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদে। कभी कभी हमें दुख होता है, यूथ कांग्रेस के कार्यकर्ता को प्यार नहीं मिलता। कभी कभी हमें दुख होता है, हम ये सोचता हूं कि कई बड़े लीडर एक बार तो हमारा यूथ कांग्रेस को, एक कार्यकर्ता को सिर में एक बार हाथ दे दे। উল্লেখ্য যে এই প্ৰতিবাদী কাৰ্যসূচীতে উপস্থিত থাকে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ অধ্যক্ষ শ্ৰীনিবাস। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনলৈ মাজত মাথো 2টা দিন। 7 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব ৰাজ্যৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন। 3দিনীয়া অভিৱৰ্তনৰ বাবে সাজু কৰি তোলা হৈছে মৰাণ নতুন নগৰৰ মহাবীৰ লাচিত বৰফুকন ক্ষেত্ৰ। ৰাজ্যৰ দলৰ প্ৰথম অভিৱৰ্তন সাজু হৈ উঠিছে মৰাণ নতুন নগৰৰ মহাবীৰ লাচিত বৰফুকন ক্ষেত্ৰ। 7 জানুৱাৰীৰ পৰা 3দিনীয়া বিস্তৃত কাৰ্যসূচীৰে মৰাণত অনুষ্ঠিত হ'ব নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন।
মৰাণ নতুন নগৰৰ মহাবীৰ লাচিত বৰফুকন ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া অভিৱৰ্তন খনিৰ বাবে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মূল মণ্ডপ, প্ৰতিনিধি শিবিৰ, ভোজনালয়ৰ পৰা বাণিজ্য মেলাৰ বিপণীলৈ। কাম প্ৰায় আমাৰ 90% সম্পূৰ্ণ হৈছে। ভোজনালয়, প্ৰতিনিধি শিবিৰ আৰু প্ৰতিনিধি সভাৰ কাৰণে আমাৰ যি ব্যৱস্থা কৰিব লগা হৈছে সেইখিনি সম্পূৰ্ণ। মূল মণ্ডপৰ কাম প্ৰায় 80% মান হৈছে আৰু দুদিনৰ ভিতৰতে এই কাম সম্পূৰ্ণ হ'ব। বাকী বাণিজ্য মেলাৰ কাৰণে আমাৰ জনজাতীয় খাদ্য সম্ভাৰৰ যি মেলাৰ কাৰণে আছে প্ৰায় 100ৰ ওপৰ বিপণন আমি ইয়াত ব্যৱস্থা কৰিছোঁ। সেইও কাম অতি তীব্ৰ গতিত চলি আছে। বাকী আমাৰ ইয়াত প্ৰায় 1,20,000 পৰা 1.5 লাখ মানুহৰ সমবেত হ'বহি আৰু ইতিমধ্যে আমাৰ বিভিন্ন প্ৰতিনিধি বা বিভিন্ন এই 70টা সংগঠনৰ আদি কৰি যিবিলাক সংগঠনৰ লগত সহযোগী সংগঠন আছে সকলোবিলাকৰ কৰ্মকৰ্তাবিলাক আহি ইতিমধ্যে মৰাণত বাস পাতিছে। অভিৱৰ্তন মুকলি সভা আঞ্চলিকতাবাদ শক্তিটোক কেনেধৰণে বলিষ্ঠ ৰূপত জাতীয়তাবাদী শিবিৰকেইটাই গ্ৰহণ কৰে আৰু অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ইয়াত এটা প্ৰাধান্য পাব বিশেষ ধৰণে আৰু ৰাইজৰ দলৰ পূৰ্ণাংগ সংবিধান আৰু এখন ৰাজ্যিক পৰ্যায়ৰ যি কমিটি গঠন কৰিব লাগে পূৰ্ণাংগ কমিটিখন আৰু সংবিধানখন ইয়াতে গ্ৰহণ কৰা হ'ব। অভিৱৰ্তনখনি সৰ্বতো প্ৰকাৰে সফল কৰি তুলিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে অভ্যৰ্থনা সমিতিয়ে। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18 পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।